আমাৰ আহি থকা বিধানসভা নিৰ্বাচনৰ কাৰণে আজি আমাৰ সকলোৱে শ্ৰদ্ধাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আৰম্ভ কৰিছে আমাৰ ইলেকশ্যনৰ কেম্পেইন। ডিজিটেল ৱাল পেইণ্টিঙৰ যোগেদি তেখেতে অলৰেডি আৰম্ভ কৰিছে আৰু আমাৰ প্ৰতিটো সমষ্টিতে এজন এজন ছিনিয়ৰ আৰু প্ৰমিনেণ্ট লিডাৰক দায়িত্ব দিছে যাতে তেওঁৰ পিছতে আমি দেৱাল লিখনৰ যোগেদি এটা আমাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ আমি কেম্পেইনটো আৰম্ভ কৰিছোঁ। সেইকাৰণে আমি আজি বিজেপি এই নিৰ্বাচনৰ কেম্পেইনটো আৰম্ভ কৰিছোঁ ৱাল লিখনিৰ যোগেদি আৰু ইয়াত আমি ৰাইজক আমাৰ শ্লোগানবিলাক লিখিম আৰু কিয় আকৌ এবাৰ বিজেপি চৰকাৰ অসমত লাগে তাৰ কথা বতৰা আমি ৱালৰ লিখনিৰ যোগেদি ৰাইজক সজাগতা কৰি আমি ইলেকশ্যনৰ আজি কেম্পেইন আৰম্ভ কৰি দিলোঁ। তাৰ কাৰণে মই ৱাল অংকন কৰিছোঁ। নিৰ্বাচনী প্ৰচাৰৰ শুভ আৰম্ভ আজিৰ পৰা হৈ গ'ল। আমাৰ আজি বঙাইগাঁৱত ইয়াত কৰিছোঁ, নৰ্থ মণ্ডলত আৰু ছাউথ মণ্ডলত কৰিম। প্ৰতিটো সমষ্টিতে আজি বিভিন্ন আমাৰ মাননীয় মুখ্যমন্ত্ৰীও লৈছে, আমাৰ প্ৰতিজন MP, প্ৰতিজন MLA, প্ৰতিজন ভাৰতীয় জনতা পাৰ্টী যি ছিনিয়ৰ কাৰ্যকৰ্তা প্ৰমিনেণ্ট লিডাৰ সকলোকে এজনক এটা সমষ্টিত দায়িত্ব দিছে আৰু বঙাইগাঁও সমষ্টিত মোক দায়িত্ব দিছে। গতিকে মই আৰম্ভ কৰি দিছোঁ। বিজেপি বঙাইগাঁও সমষ্টি দায়িত্বটো কেম্পেইনৰ মোক দায়িত্ব দিছে আৰু আৰম্ভ কৰি দিছে। আমি একদম সাজু, দলে যেনেধৰণে আমাক নিৰ্দেশ দিয়ে আৰু আমি সাজু আৰু আমাৰ সকলো কাৰ্যকৰ্তাই বিচাৰিছে এইবাৰ বঙাইগাঁৱত পদুম ফুল ফুলিব। আমি বিচাৰিছোঁ আৰু আমি আশা কৰোঁ যিহেতু আমাৰ এটা সুন্দৰ এলায়েন্স আছে। আমি আজি 2016 চনৰ পৰা AGPক আমি ভাতৃ হিচাপে তেওঁলোকক দি আছোঁ। তেওঁলোকক আমি MP দিছোঁ, MLAও দিছোঁ, সকলোবিলাক দিছোঁ আৰু এইবাৰ তেওঁলোকক আমি অনুৰোধ কৰিছোঁ হয়তো এটা সুন্দৰ আলোচনাৰ মাজেৰে এইবাৰ বঙাইগাঁও সমষ্টিটো বিজেপি দলক তেওঁলোকে এৰি দিব। সেইটো আমাৰ আশা। তথাপি আমাৰ আশা যে সফল হ'ব তাৰ কাৰণে আমি সকলো বিজেপি কাৰ্যকৰ্তাই বঙাইগাঁৱত আমি সাজু হৈ তাৰ কাৰণে আজি কেম্পেইন আৰম্ভ কৰি দিছোঁ। চাওক, আমাৰ বিজেপি AGP ইমান সুন্দৰ এটা এলায়েন্স আছে। এতিয়া কোনোবা এজনে আমাৰ নেতাই ক'লে নহ'ব, এইটো আমাৰ দলে তেওঁলোকে আমাৰ নেতাসকল আছে, তেওঁলোকে আলোচনা প্ৰক্ৰিয়া অলৰেডি আৰম্ভ কৰিছে আৰু এটা সুন্দৰ আলোচনাৰ মাজেৰে এটা ডিচিশ্যন হ'ব আৰু ভালেই ডিচিশ্যন হ'ব যাতে কোনো বেয়া নাপায়। AGP বিজেপি সকলোকে সন্তোষ কৰিয়ে ডিচিশ্যনটো দিব বুলি আমি আশা কৰি আছোঁ। দেখিবলৈ পাইছোঁ যোৱাবাৰ মিউনিচিপালিটি ইলেকশ্যনত কিন্তু যথেষ্ট সংখ্যক ভোট লাভ কৰি কিন্তু বিজেপিয়ে এইবাৰ মিউনিচিপালিটি গঠন কৰিবলৈ সক্ষম হৈছিলে। তো আমি এইটোৰ পৰা দেখিবলৈ পাওঁ যে বিজেপিৰ কিন্তু যথেষ্ট ইয়াতে কিন্তু ভিত্তিটো মজবুত হৈ আছে। সেইবাবে কি আপোনালোকে দাবী কৰিছে নেকি? নহয়, চাওক, পৰিৱৰ্তনটোৱে নিয়ম জগতৰ। ইয়াৰ আগত মিউনিচিপেল আমাৰ 3টা সমষ্টিৰ পৰা আমি 13টা সমষ্টিত বিপুল ভোটত জিকিছোঁ আৰু আমি মিউনিচিপেলটো আমি গঠন কৰিছোঁ। যোৱাবাৰ পঞ্চায়ত ইলেকশ্যনটো আপুনি যদি দেখে গাঁও অঞ্চলতো আমাৰ আগত 17টা পঞ্চায়তৰ মেম্বাৰ আছিলে। যোৱা পঞ্চায়ত ইলেকশ্যনত আমাৰ 85টা মেম্বাৰ আমি জিকাইছোঁ। তাৰমানে টাউন এৰিয়াতে নহয়, গাঁও অঞ্চলতো বিজেপি সাংগঠনিক বহুত শক্তিশালী আৰু আমাৰ সকলো কাৰ্যকৰ্তা বেছিকৈ আছে, ভোটাৰ বেছিকৈ আছে। কিন্তু যিহেতু আমি এটা NDA এলায়েন্সত আছোঁ, কেতিয়াবা আমি দেশৰ কাৰণে ত্যাগ কৰিব লগা হয়। সেইকাৰণে AGPক দিলোঁ। আমি আজিলৈকে সহযোগ কৰি তেওঁলোকক জিকাই ৰাখিছোঁ। কিন্তু এইবাৰ আমি আশা কৰিছোঁ যিহেতু সৰু ভাইক আমি ইমানখিনি দিলোঁ আজি 10 বছৰে, এইবাৰ ডাঙৰ ভাইক তেওঁলোকে এৰি দিব।